হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। আমি যিহেতু নিজাকৈ ঘৰ এখন সাজিবলৈ লৈ আছোঁ, 2024 চনৰ পৰা সাজিবলৈ লৈছিলোঁ ঘৰখন। বৰ্তমান 2025 চনৰ মে' মাহ। সজাৰ কাম লাহে লাহেকৈ কৰি আছোঁ। ঘৰ সজা কাম চলি আছে যদিও মই প্ৰায় নাহোঁ ইয়ালৈ, মানুহজনেই থাকে। আজি 2 মাহৰ পিছত মই ইয়ালৈ আহিছোঁ, কিয়নো বাৰিষা বতৰ। আমাৰ ৰাস্তাটো বনাই দিয়া নাই। ৰাস্তাটো বহুত পানী আৰু বোকা হৈ যায়, সেয়ে আহিবলৈ অসুবিধা হয়। তাকে ভাবিলোঁ যেতিয়া আহিছোঁ, ঘৰটোৰ কাম কিমান দূৰ আগবাঢ়িছে তাৰে ভিডিঅ' এটা প্ৰস্তুত কৰি লওঁ। প্ৰায় ঘৰৰ মানুহে সুধি থাকে, ঘৰৰ কাম কিমান দূৰ আগবাঢ়িছে, তেওঁলোককো দেখুওৱা হ'ব আৰু স্মৃতিবিলাক ইয়াতে সাঁচি থওঁ বুলি ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। পাছলৈ নিশ্চয় চাবলৈ হ'ব। বৰ্তমান ঘৰটো ইটা যোৰাই কাম চলি আছে। ইটা যোৰাৰ লগতে খিৰিকী ফ্ৰেমবিলাকো লগোৱা হৈছে, কিয়নো এইবিলাক গেলভেনাইজৰ হয়, ইটা যোৰাৰ লগতে লগাই যাব লাগে। বৰ্তমান আটাইকেইটা ৰুমৰ চিলিঙি প্লাষ্টাৰ কৰা হৈ গ'ল। 2টা ৰুমৰ ইটা যোৰাইও কমপ্লিট হৈছে। লাহে লাহেকৈ বাকীবিলাকো হ'বগৈ আৰু। বাৰিষা দিন যেতিয়া কামবিলাক লাহে লাহেকৈ হৈছে। এইটো বেটাৰ ৰুম হয়। আমাৰ যিহেতু ল'ৰা এটাই হয়, তাৰ কাৰণে এইটো ৰুম বনাই দিয়া হৈছে। ঘৰটো ভৱিষ্যতে তালৈ বুলিয়ে বনাই দিয়া হৈছে। আমাৰনো কি, এটা বয়স গ'লেই ভাড়া ঘৰত থাকোঁতেই। সপোনবিলাক তাক লৈয়ে দেখোঁ। সকলো মাতৃ পিতৃয়ে ল'ৰালৈ সপোন দেখে। আমিও তেনেদৰে তাক লৈ সপোনবিলাক দেখি আহিছোঁ। এইটো আমাৰ ৰুম হয়, আমাৰ বুঢ়া বুঢ়ী ৰুম হয়। বৰ্তমান যিহেতু মানুহজনে গুদামৰ বাঁহৰ ঘৰটোত থাকে, 2-এদিনৰ পাছতে এই ৰুমটোলৈ আহিব। বাৰিষা যিহেতু বতাহ বৰষুণ আহে, পথাৰৰ মাজত বাঁহৰ ঘৰটোত থাকিবলৈ ভয় লাগে। এতিয়া অন্ততঃ ৰুমটোত থাকিব পাৰিব, নিশ্চিন্ত মনে শুব পাৰিব। এনেদৰে ঘৰ এখন বনোৱাৰ সপোন মই আজি 20-25 বছৰ আগৰ পৰাই দেখি আহিছিলোঁ। তাৰে বাস্তৱ ৰূপ এয়া। এই ঘৰটো বনাবলৈ লওঁতে কিমান হিচাপ নিকাচ কৰি পইচা গোটাব লগা হৈছিল, এয়া নিশ্চয় মোৰ বাহিৰে কোনেও বুজি নাপাব।